নমস্কাৰ অসমবাসী ৰাইজ আৰু আপোনালোকে মোৰ লগত হয়তো দেখিছে এজন ব্যক্তি এখেত হৈছে সাংস্কৃতিবান ব্যক্তি আৰু এখেতৰ হাতত আপোনালোকে কিছুমান কাগজ দেখিছে যদি অকণমান দেখাই দিয়ে হয় এখেতে যি কাগজ লৈ আছে সেয়া কোনো সাধাৰণ কাগজ নহয় এখেতে লাভ কৰা গৌৰৱ হয় এখেতে লাভ কৰা প্ৰমাণপত্ৰ হয় সাংস্কৃতিক জগতত এখেতৰ আধিপত্য কিমান এই কাগজসমূহে প্ৰমাণ কৰে গতিকে এখেতৰ বিষয়ে সম্পূৰ্ণ ইতিবৃত্তি জানিবলৈ হ'লে আপোনালোকে ভিডিঅ'টি সম্পূৰ্ণকৈ চাব বুলি আশা ৰাখিছোঁ নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আমাৰ ইউটিউব চেনেল সুভিয়াছ টক শ্ব' পুনৰবাৰ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আমাৰ এটি নতুন খণ্ডলৈ আজি খণ্ডটি আশা কৰিছোঁ বহুত ভাল পাব আৰু আদৰি ল'ব কাৰণ আজি আমি আমাৰ খণ্ডলৈ নিমন্ত্ৰণ কৰি আনিছোঁ এগৰাকী বিশেষ প্ৰতিভাসম্পন্ন ব্যক্তি যিগৰাকী ব্যক্তি আচলতে বহু বছৰ ধৰি সংস্কৃতি জগতৰ লগত জড়িত হৈ আছে আৰু তেখেতৰ প্ৰতিভাৰে এই অঞ্চলটোৰ কাৰণে বহুতো গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে তেনে এগৰাকী ব্যক্তি আমাৰ টক শ্ব' মজিয়াত পাই আমি নথৈ আনন্দিত আৰু আশা কৰিছোঁ আপোনালোকে বহুত ভাল পাব গতিকে ভিডিঅ'টি আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব এতিয়া আমাৰ টক শ্ব' মজিয়াত আছে বিশেষ সাংস্কৃতিবান ব্যক্তি প্ৰেম কুমাৰ লৈ জনাইছোঁ নমস্কাৰ বহুত দিনৰ মূৰত লগ পাইছোঁ ভাল লাগিছে প্ৰথমে আমাৰ টক শ্ব' মজিয়ালৈ আহি আপোনাৰ অনুভৱ কেনেকুৱা বহুত ভাল লাগিছে এনেকুৱা এখন প্লেটফৰ্ম পাইছোঁ যিখন প্লেটফৰ্মৰ দ্বাৰাই আজি সমগ্ৰ অসমবাসী ৰাইজে মোৰ অনুষ্ঠানভাগ উপভোগ কৰিব পাৰিব তাৰ বাবে মই এই অনুষ্ঠানৰ মৰাং ডাঙৰীয়াক স্বাগতম জনাইছোঁ হয় আৰু বহুত বহুত ধন্যবাদ মোক যে অসমবাসী ৰাইজৰ আগত দুআষাৰ ক'বৰ কাৰণে বা বজাবৰ কাৰণে সুবিধাকণ দিয়াৰ কাৰণে আপোনালোক অশেষ ধন্যবাদ থাকিল কাৰণ ইমান ব্যস্ততাৰ মাজত আমাক সময়কণ দিলে মূল্যৱান সময়কণ আৰু আপোনাৰ সৈতে বহুতো আমি কথা পাতিম তিতা মিতা অভিজ্ঞতাৰ বিষয়ে আমি জানিবলৈ চেষ্টা কৰিম দৰ্শকসকল আপোনালোকে এখেতৰ প্ৰতিভা আপোনালোকৰ আগত দাঙি ধৰিবলৈ চেষ্টা কৰিম গতিকে আপোনালোকে চাই খুব ভাল পাব গতিকে এনেকুৱা সাংস্কৃতিবান ব্যক্তিক আপোনালোকে যদি ছাপোৰ্ট কৰিবলৈ বিচাৰে তেনেহ'লে আপোনালোকে ভিডিঅ'টি লাইক এটা কৰিবলৈ নাপাহৰিব লগতে যিমান পাৰে সিমান ভিডিঅ'টি শ্বেয়াৰ কৰক নহয় জানো হয় হয় এতিয়া আমি কথাৰ পাতনি বেছি দীঘলীয়া নকৰোঁ আমাৰ প্ৰথমে আপোনাৰ পৰা এটি সুন্দৰ গীত বাঁহী সুৰত শুনিবলৈ বিচাৰিছোঁ ধন্যবাদ মই বাঁহী সুৰত আচলতে গীতো বজাওঁ কিন্তু গীতৰ লগত বাঁহী বজাই সেই মই বহুত বিহু প্ৰগ্ৰেম কৰিছোঁ মিচিং বিহুৰ লগত জড়িত থাকোঁ আৰু সেই মিচিং বিহুতে মই মঞ্চ প্ৰগ্ৰেম কৰোঁ সেই মঞ্চ প্ৰগ্ৰেমত বিহুৰ মঞ্চত পোৱাৰ আগত এটা আমাৰ বাঁহীৰ কলি থাকে সেই কলিটো বজাই শুনাইছোঁ খুব সুন্দৰ হ'ব শুনাওক আপুনি আপোনাৰ বাঁহীৰ সুৰ শুনি খুব ভাল লাগিলে আৰু এইখিনিতে প্ৰথমে আপোনাৰ পৰা জানিবলৈ বিচাৰিছোঁ আপোনাৰ চমু পৰিচয়টো হয় নমস্কাৰ মোৰ নাম প্ৰেম কুমাৰ লইং মোৰ ঘৰ গোলাঘাট জিলা কমাৰগাঁও থানা বোকাখাট মহকুমা অন্তৰ্গত নিকুৰি গাঁও মোৰ পৰিয়াল 5জনীয়া সদস্য মোৰ পৰিয়ালটি হয় আপুনি এই লোকবাদ্যৰ ভিতৰত কি বজায় অকণমান যদি কৈ দিয়ে মই লোকবাদ্যৰ ভিতৰত আটাইখিনিয়ে বজাওঁ বুলিয়ে ক'ব পাৰি তাৰ ভিতৰত আৰু বাঁহীটো মই প্ৰধানতে বজাওঁ হয় আৰু দ্বিতীয়তে মই মিচিং গুমৰাগ নৃত্যৰ যিখিনি ঢোলৰ চাপৰ সেইখিনি বজাওঁ আৰু মিচিং সুৰৰ যিটো পেঁপাটো বজাওঁ বাকী সৰু সুৰাখিনি বাৰু তাল চালবিলাকতো সকলোৱে বজাব পৰা চলি থাকে আজি আমাক কি শুনাব আপুনি মই আজি ৰাইজক শুনাম
বাঁহী অঁ ঢোল প্ৰধানতে শুনাম, তাৰপাছতে পেপাৰ কলি এটা শুনাম। ৰাইজে বহুত সময় ধৰি অপেক্ষা কৰি আছে হয় আৰু জানিবলৈ আপোনাৰ পৰা বিচাৰিব, কাৰণ আপুনি এই দিশত ইমানখিনি সফলতা অৰ্জন কৰিছে, তাৰ আঁৰত নিশ্চয় আপুনি আনুষ্ঠানিকতা শিক্ষা লৈছে। হয় গতিকে আনুষ্ঠানিক শিক্ষাৰ বিষয়ে অকণমান যদি কয়, বাঁহী আৰু ঢোল ক'ত শিক্ষা লৈছিলে? হয় বাঁহীটো মোৰ প্ৰথম গুৰু আছিলে শিৱেশ্বৰ পাঠুৰী। হয় মই প্ৰথম বাঁহী পঙাই শিকোঁতে মই পথাৰৰ মাজত, তেতিয়া আমাৰ মিচিং জনগোষ্ঠীয়ে কৃষি কৰ্মতো জড়িত থাকে। হয় সেই কৃষি কৰ্মৰ লগতে ময়ো তেখেতসকলৰ লগত জড়িত থাকোঁ। হয় সেই তাতে মই প্ৰথম বাঁহী বজাই শিকিছোঁ। তাৰ পাছতে তেখেতৰ পৰা বাঁহী কেনেকৈ ফুঙাব লাগে, বাঁহী কেনেকৈ আঙুলি বোলাব লাগে, সেইখিনি মই তেখেতৰ পৰা শিক্ষা পালোঁ। পোৱাৰ পাছত মই ক্লাছিকেল যিখিনি জ্ঞান, সেই জ্ঞানখিনি আমাৰ মাননীয় মৰমৰ ৰত্নেশ্বৰ মৰাং ছাৰ, আমাৰ বোকাখাট সমষ্টি নিকৰি বৰতল গাঁৱত ঘৰ, ৰত্নেশ্বৰ মৰাং ছাৰে সাৰেগামাৰ বিষয়ে কিছু মোক অভিজ্ঞতা দিলে। তাৰ পাছতে আহিলে অমল দাও কিছু মোক সাৰেগামাৰ অভিজ্ঞতা দিলে। দিয়াৰ পাছত মই এনেধৰণে আগবাঢ়ি গৈ মঞ্চস্থ প্ৰগ্ৰেম কৰিব পৰা সফলতা লাভ কৰিলোঁ। আগলৈ আমি বহু কথা পাতি যাম। এতিয়া আমি আপোনাৰ পৰা এটা ঢোলৰ চাপৰ শুনিবলৈ বিচাৰিছোঁ। ঠিক আছে। এতিয়া কি দেখাব আপুনি? মই আমাৰ মিচিং গুমৰাগ নৃত্যৰ প্ৰথম চাপৰটো অকণমান বাই শুনাম। ঠিক আছে, বজক। ঠিক আছে মামা, আপোনাৰ পৰা ঢোলৰ চাপৰ শুনি খুব ভাল লাগিলে আৰু আশা কৰিছোঁ দৰ্শকসকলেও খুব ভাল পাইছে। যদি আপোনালোকে ভাল পাইছে তেতিয়া কমেণ্ট বক্সত কমেণ্ট এটা কৰিবলৈ নাপাহৰিব। আৰু এতিয়া মামা আপোনাক সুধিবলৈ বিচাৰিছোঁ, আপুনি ইমানখিনি সংস্কৃতি কাৰ্যত আগৰনুৱা, আপোনাৰ কিবা ঘৰত এনেকুৱা সাংস্কৃতিক পৰিৱেশ আছিলে নেকি? ঘৰত নাই, একেবাৰে নাই। আমাৰ দেউতাহঁতেতো এইবিলাক মানে এতিয়া যিবিলাক মানে সাংস্কৃতিক বিষয়বস্তু আগততো ইমান উন্নত নাছিলে, একোৱেই নাই আৰু এতিয়া কিন্তু বহুত উন্নত হৈছে যদিও মোৰ দিনতেহে পাইছোঁ, দেউতাৰ দিনততো এইবিলাক নাই বুলি ক'ব লাগিব। হয় হয়। আপুনি এই ঢোলৰ শিক্ষাটো কাৰ গুৰিত লৈছিলে আপুনি আনুষ্ঠানিক শিক্ষাটো? হয়, তাৰ বিষয়ে যদি অকণমান চমুকৈ কয়। হয়, এই ঢোলৰ শিক্ষাটো আমাৰ মহুৰামুখ প্ৰেছ ক্লাবৰ উদ্যোগত এটা মিচিং গুমৰাগ নৃত্য ঢোল বাদন প্ৰশিক্ষণ হৈছিলে। মই তাতে প্ৰশিক্ষণ লৈছিলোঁ। আমাৰ প্ৰশিক্ষক আছিলে শিৱসাগৰৰ পৰা আহিছিলে বিনন্দ ইয়েন। বিনন্দ ইয়েন আহিছিলে, পবিত্ৰ কুমাৰ দলে, আৰু তেখেতৰ লগত তেখেতৰ সহকৰ্মী আৰু ছাৰ বাইদেউ আছে, মই নামবিলাক পাহৰিছোঁ, তেখেতসকলে আহি প্ৰশিক্ষণটো দিছিলে। তাৰ পৰাই মই শিক্ষাটো লাভ কৰিছোঁ। ঠিক আছে। ইমান ধুনীয়াকৈ আপুনি উপস্থাপন কৰিছে বাঁহী ঢোল এইবিলাক। আজিলৈকে বিহু প্ৰগ্ৰেম কৰিছেনে? বিহু প্ৰগ্ৰেমটো বহুতেই কৰিছোঁ। মোৰ বহু মঞ্চতে বিহু প্ৰগ্ৰেম কৰিছোঁ। মোৰ এটা নিজস্ব বিহু দল আছে। হয়, বিহু দলটোৰ নাম আপোনালোকে কি ৰাখিছে? বিহু দলটো আমি প্ৰথমতে ৰাখিছোঁ, এতিয়াও সেইটোৱে চলি আছে একেটা নামেৰে, নিকৰি মিচিং গুমৰাগ দল। হয় হয়। এই দলটো গঠনৰ বিষয়ে অকণমান যদি কয়, কেতিয়া গঠন হৈছিলে? দলটোতো গঠন হোৱা বহু বছৰে হ'ল। হয়। তেতিয়াৰ পৰা আজি পৰ্যন্ত সেই দলটো আমি একেটা দলে একেকেইজন ব্যক্তিয়ে চলাই গৈ আছোঁ। বৰ্তমান কোনো বিশৃংখলতা অহা নাই। বিহু দলটো প্ৰথম গঠন হৈছিলে, গঠন কৰিছিলে, মূল নেতৃত্ব আছিলে আমাৰ প্ৰশিক্ষক মুনীন্দ্ৰ লৈন, আৰু ঢুলীয়া আছিলে ডাবুল সিং পাঠুৰী,
লগতে আছিলে শিৱেশ্বৰ পাথৰী আৰু নাচনিৰ ক্ষেত্ৰত আছিলে মূল সীমা লইং ৰুমি লইং তিলোত্তমা পাথৰী তেওঁলোক তিনিগৰাকী মূল নেতৃত্ব লৈছিলে তেওঁলোকৰ নেতৃত্বতে আজিও সেই দলটো জীয়াই আছে কোন কোন জেগাত কৈছে আপুনি মই এইফালে যোৰহাটৰ পৰা আৰম্ভ কৰি এইফালে নামনি ইফালে আপোনাৰ বঙাইগাঁও চিৰাং গৈছোঁ এইফালে কাৰ্বি আংলং গৈছোঁ এইফালেদি লখিমপুৰ গোগামুখ তাৰমানে চাৰিকোণাতেই বিহু মাৰিলোঁ বুলি ক'ব পাৰি আপুনি ইমানখিনি বিহু প্ৰগ্ৰেম কৰিছে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ আপোনাক এতিয়া যদি সোধোঁ মই ইমানখিনি বিহু প্ৰগ্ৰেমৰ ভিতৰত আপুনি বিহু প্ৰগ্ৰেম কৰা ইমান ঐতিহাসিক যদি মেমৰেবল এখন বিহু প্ৰগ্ৰেমৰ কথা যদি আপোনাক সোধোঁ কোনখনৰ কথা আপুনি উল্লেখ কৰিব হয় ঐতিহাসিক মেমৰেবল প্ৰগ্ৰেমটো হ'ল মোৰ একেবাৰে চিৰযুগমীয়া বুলি ক'ব লাগিব মোৰ মনত থকা আৰু এতিয়াও মোৰ বুকুখন মানে কঁপি উঠে ধপধপায় মনত পৰে দিনবোৰ সেই দিনটো আছিলে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দ্বাৰাই অসম চৰকাৰৰ দ্বাৰাই আয়োজিত বিহুৰে বিশ্ব ৰেকৰ্ড গঢ়াৰ যিটো অনুষ্ঠান যিটো ৱৰ্ল্ড ৰেকৰ্ড গঢ়িবৰ কাৰণে সেই অনুষ্ঠানটোত মই অংশগ্ৰহণ কৰি বহুতেই আনন্দ হ'লোঁ আৰু নিউজতো মই ওলাবলৈ সৌভাগ্যৱান এজন ব্যক্তি হ'লোঁ নিউজতো ওলাইছোঁ স্বয়ং প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ উপস্থিতিত সেই অনুষ্ঠানটো কৰিবলৈ পাইছোঁ এইটোৱে মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ প্ৰগ্ৰেম এইখিনিত ক'বলৈ গ'লে এই প্ৰগ্ৰেমটোৰ বিষয়ে আপোনাৰ নিমন্ত্ৰণটো কেনেকৈ পাইছিলে তাৰ বিষয়ে যদি অকণমান কয় হয় এই নিমন্ত্ৰণটো এনেধৰণে আহিছিলে আমাক মানে সুধিছিলে খবৰ লৈছিলে আমাৰ ধৰক আমাৰ এলেকাৰ কোনোবা যদি বিহু প্ৰশিক্ষণ প্ৰাপ্ত ব্যক্তি আছে ঢুলীয়াই হওক নাচনীয়ে হওক পেপুৱাই হওক বা তালুৱাই হওক তেতিয়া এই বিহু ৰেকৰ্ড কৰিবৰ কাৰণে তাৰমানে 11,000 ঢুলীয়া আৰু নাচনী যোগোটাবলৈ যাওঁতে বহু জেগাৰ পৰা কালেকশ্যন কৰিবলগীয়া হৈছে আপোনাৰ একদম শিৱসাগৰৰ পৰা আহিছে আৰম্ভ কৰি গতিকে সেই তালিকাখনত মানে আমাৰ বিশেষকৈ আমাক গম পালে মই প্ৰশিক্ষণ লৈছিলোঁ আমাৰ প্ৰশিক্ষক জিতেন বৰা ছাৰৰ পৰা মই এই বিহু প্ৰগ্ৰেমৰ প্ৰশিক্ষণৰ প্ৰথম চাৰ্টিফিকেটখন পাইছিলোঁ তাৰ পাছতে তেখেতে আমাৰ জিতেন বৰা ছাৰে মানে সদৌ অসম ভিত্তিত তেখেতে প্ৰশিক্ষক হিচাপে তাত নিযুক্তি পাইছিলে আৰু নিযুক্তি পোৱাৰ লগে লগে তেখেতে আমালৈ কল কৰিলে যে তোমালোকে আহিব লাগিব যে বিহুৰে ৱৰ্ল্ড ৰেকৰ্ড কৰিব লাগিব বুলি আমাক জনোৱাৰ কাৰণে আমি তাত বোকাখাতত এটা ইণ্টাৰভিউ নিচিনা এটা হৈছে আৰু কোনে কি কৰিব পাৰে তাতে মই মানে গৈছিলোঁ ঢোলত আৰু তাতে আপুনি প্ৰতিভা প্ৰকাশ কৰিবলৈ প্ৰতিভা প্ৰকাশ কৰিব সুবিধা পাইছোঁ আমাক প্ৰকাশ কৰিবলৈ সুবিধা দিছিলে তাতে প্ৰতিভা প্ৰকাশ কৰি তাত চিলেকশ্যন হৈ গ'লোঁ হোৱাৰ পাছতে বিহুৰে ৱৰ্ল্ড ৰেকৰ্ড কৰিবলৈ ওলোৱা অনুষ্ঠানটোত অংশীদাৰী হ'লোঁ ঠিক আছে আপুনি এই অঞ্চলটোৰ কাৰণে গৌৰৱ কঢ়িয়াই আনিছে ভাল লাগিলে এইখিনিতে দৰ্শকে আপোনালৈ বাট চাই আছে আৰু কিবা এটা যদি বাঁহী সুৰ শুনিবলৈ পাওঁ ভাল লাগিব এইখিনিতে এটা আপোনাৰ খুব সুন্দৰ আপোনাৰ ভাল লগা এটা গীত যদি বাঁহী সুৰত শুনাই ভাল লাগিব হয় ঠিক আছে মই বিশেষ দীঘলীয়া নকৰোঁ এক বহুত কমৰ ভিতৰত চমুকৈ গীতৰ এটি কলি সমূহ ৰাইজত বাঁহী সুৰতে বজাই শুনাম
খুব সুন্দৰ মামা, খুব সুন্দৰকৈ আপুনি উপস্থাপন কৰিলে হয়। বাঁহী সুৰত খুব ধুনীয়া এটি গীত, আৰু দৰ্শকে আশা কৰিছোঁ খুব ভাল পাইছে। আৰু এইখিনিতে আপোনাক সুধিবলৈ বিচাৰিছোঁ, এখন ঘৰ আপোনাৰ আছে হয়। আৰু লগতে আপুনি সাংস্কৃতিক পথাৰৰ লগত জড়িত, হয়। এই দুটা বস্তু চলাই নিওঁতে সময়কণ আপুনি কেনেকৈ মেনেজ কৰে? আচলতে বহুত জটিল বুলিয়ে ক'ব পাৰি। তাৰ মাজতে জটিল বুলি মনত মই ভাবি নলওঁ। হয়। ভাবিলেতো বহুত জটিল হয়, কিন্তু তাৰ মাজতে মই ঘৰৰ যিখিনি কাম, হয়। সকলোখিনি কাম মই কম সময়ৰ ভিতৰত কৰিবলৈ চেষ্টা কৰোঁ। যেতিয়া মোৰ প্ৰগ্ৰেম আহে, হয়। সেই প্ৰগ্ৰেমৰ কাৰণে মই প্ৰস্তুতি ল'বৰ কাৰণে মই বহুত কষ্ট কৰিবলগীয়া হয়। কষ্ট কৰি সময় বচাবলগীয়া হয়। ঘৰৰ সুবিধাখিনি সকলোখিনি কৰি মই যিকণ সময় বাচে, সেইকণ সময়তে মই সংস্কৃতিৰ লগত জড়িত হ'ব পাৰোঁ। খুব সুন্দৰ, আৰু আশা কৰিছোঁ আপুনি আৰু আগবাঢ়ি যাওক। আমাৰ ফালৰ পৰা আপোনাক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আপোনাৰ ঘৰৰ পৰা কেতিয়াবা বাধা আহিছে নেকি? ঘৰৰ পৰা আজিলৈকে বাৰু কোনো বাধা অহা নাই। ঘৰৰ সকলো পৰিয়ালে মোক আশীৰ্বাদ কৰি পঠাই বুলিয়ে ক'ব লাগিব। মই যিমানখিনি প্ৰগ্ৰেম কৰিছোঁ, সকলোখিনিতে মই সম্পূৰ্ণ শান্তিৰে আৰু আনন্দ মনেৰে প্ৰগ্ৰেম কৰি গৈ আছোঁ। এতিয়ালৈকে কোনো ঘৰৰ বাধা অহা নাই। আচলতে এজন পুৰুষৰ সফলতাত তেখেতৰ পত্নী বা মহিলা গৰাকীৰ হাত থাকে বুলি কয়। আপোনাৰ সেই ক্ষেত্ৰত, সাংস্কৃতিক ক্ষেত্ৰত আপোনাৰ মহিলা বা পত্নীৰ সহযোগিতাটো কেনেকুৱা? সহযোগিতাটো মোৰ নিজৰ গৃহিণীগৰাকীৰ কথাই ক'ব লাগিব। খুব ধুনীয়াকৈ মোক সহযোগিতা আগবঢ়ায়। মোৰ যিখিনি পৰিধান কৰিবলগীয়া সাজ পোছাকৰ পৰা আদি কৰি মোৰ যাৱতীয় যিখিনি বস্তু, সকলোখিনি তাই মোক সুন্দৰভাৱে যুগুতাই দিয়ে। আৰু কিবা থাকি গৈছে নেকি তেওঁ মন কাণ কৰি দিয়ে, গোটেইখিনি চোৱা চিতা কৰি দিয়ে। আৰু সেইফালৰ পৰা মই তাৰে সহযোগিতাত সফলতা অৰ্জন কৰিবলৈ আগবাঢ়িছোঁ। ঠিক আছে, আৰু এইখিনিতে আপোনাক সুধিছোঁ, আপুনি ইমানখিনি জাগা ঘূৰিছে, প্ৰগ্ৰেম কৰিছে, কি এটা মিঠা আৰু এটা তিতা অভিজ্ঞতাৰ বিষয়ে জানিবলৈ বিচাৰিছোঁ। কোনকেইটা উল্লেখ কৰিব? তিতাটো এতিয়ালৈকে নাই বুলিয়ে ক'ব। আমাৰ সাংস্কৃতিক জগতত আচলতে হয়, কেতিয়াবা হৈ যায়, কিন্তু মোৰ যিটো মোৰ গ্ৰুপৰ ভিতৰত এতিয়ালৈকে কোনো ব্যতিক্ৰম হোৱা নাই। আৰু বিহু মঞ্চ যিমানখিনি কৰিলোঁ, বিহু মঞ্চত বহুতখিনি মই সমাদৰ লাভ কৰিছোঁ, কিন্তু তাত কোনো ধৰণৰ এতিয়া তিতা বস্তুটো অহা নাই, এতিয়ালৈ সন্মুখীন হোৱা নাই। যতদূৰ পাৰিছোঁ শলাগৰ শৰাই আগবঢ়াই তেওঁলোকে বহুত সন্মানেৰে আমাৰ অনুষ্ঠানটো আগবঢ়াবৰ কাৰণে আমাক সুবিধা দিয়ে, আৰু বহুত সেইফালৰ পৰা তেওঁলোকৰ সহায় পাইছোঁ। আৰু ভৱিষ্যতেও এনেকুৱা পাম বুলি মনত চিন্তা নাহে বাৰু। যিমানখিনি এতিয়া পাই আহিছোঁ, সকলোখিনি সহযোগেহে পাইছোঁ। হয়। এতিয়া অৱশেষত অসমৰ নৱপ্ৰজন্মৰ কাৰণে এই সাংস্কৃতিক দিশটোত আপুনি কি পৰামৰ্শ আগবঢ়াব? হয়, মোৰ ফালৰ পৰা মই নৱপ্ৰজন্মক এটাই মোৰ ফালৰ পৰা দিহা পৰামৰ্শ আগবঢ়াম। এতিয়া ধৰক আমাৰ পুৰণা যিসকল অভিজ্ঞ ব্যক্তি আছে, শিল্পী আছে, তেখেতসকলে যেনেধৰণে অনুষ্ঠানবিলাক আগবঢ়ায় সুন্দৰতাৰে এই নৱপ্ৰজন্মক এই অনুষ্ঠানবিলাক আগবঢ়াই নিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ এই চেনেলৰ যোগেদি। আৰু নৱপ্ৰজন্মৰ যিখিনি শিল্পী আছে, সেই শিল্পীসকলে যাতে মনোযোগেৰে পুৰণাজনৰ অভিজ্ঞতা লৈ নতুন প্ৰজন্মত তেওঁলোকে আৰু উন্নত মানদণ্ডৰে এই সংস্কৃতিক বিভাগটো জীয়াই ৰখাৰ প্ৰচেষ্টা চলাই যাব বুলি মই আশা ৰাখিছোঁ, অনুৰোধ কৰিছোঁ, যাতে সাংস্কৃতিক বস্তু তেওঁলোকে ভৰিৰে মোহাৰি নেপেলায়, তাৰ বাবে মই বিনম্ৰ অনুৰোধ। হয়, তাৰ মাজতে কিছু ব্যক্তি আছে, কিন্তু তেওঁলোকক নকওঁ বাৰু, তেওঁলোকেও এদিন বুজি পাব। কিন্তু যিসকলে বুজি পাই আছে সাংস্কৃতিক বস্তুটো কি, সেই বুজি পোৱাসকলক মই তেওঁলোকক আশীৰ্বাদ কৰিছোঁ মোৰ তৰফৰ পৰা। শলাগৰ শৰাই আগবঢ়াইছোঁ, তেওঁলোকে যাতে ভৱিষ্যতে মোতকৈ মই যিমানখিনি আগবাঢ়িছোঁ, মোতকৈ আৰু দুগুণ তেওঁলোকে উন্নত মানদণ্ডৰে এই সাংস্কৃতিক বস্তুটো জীয়াই ৰাখিব পাৰে। ঠিক আছে।
অৱশেষত আপোনাক কি দেখাব দৰ্শকৰ কাৰণে? মই এতিয়া মোৰ দেখাবলগীয়া মোৰ পেপাটো আছে। হয়। পেপাটো মই আমাৰ মিচিঙৰ কিছুমান সুৰ আছে, সেই সুৰৰ এফাকি বজাই শুনাম। ঠিক আছে, দেখাওক। মামা পেপাৰ সুৰ শুনি আমাৰ ভাল লাগিলে আৰু অৱশেষত পুনৰবাৰ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ আজি আপুনি আমাৰ টক শ্ব' মজিয়ালৈ আহি অনুষ্ঠানটি সফলমণ্ডিত কৰাৰ কাৰণে। আৰু অসমৰ ৰাইজলৈ কিবা ক'ব নেকি শেষত? অসমৰ ৰাইজলৈ মোৰ এটাই বিনম্ৰ অনুৰোধ, মই যিখিনি ভুল ভ্ৰান্তিৰে আপোনালোকৰ ওচৰত অনুষ্ঠান পৰিৱেশন কৰিলোঁ, সেইখিনি যাতে ভুল হোৱাটো শুধৰাই দিয়ে তথা মোৰ পৰিৱেশনৰ অনুষ্ঠানটো আঁকোৱালি ল'ব বুলি মই প্ৰথমতে আশা ৰাখিছোঁ। আৰু এই অনুষ্ঠানৰ জৰিয়তে মই জনাইছোঁ মোৰ এটি বিহু দল আছে, নিকৰি মিচিং গুমৰাগ দল বুলি। এইটো নালাগে, এইটো এক্সট্ৰাকৈ এতিয়া মই অসমবাসী ৰাইজক অনুৰোধ জনাইছোঁ, এই চেনেলৰ যোগেদি মই যি পৰিৱেশন কৰিলোঁ অনুষ্ঠান, এই অনুষ্ঠানত মই বহুতো কৃতজ্ঞতা স্বীকাৰ কৰিছোঁ। এই অনুষ্ঠানৰ জৰিয়তে হয়তো আৰু আগবাঢ়ি যাব পৰা মোৰ মুকলি পথ ওলাব বুলি মই আশা ৰাখিছোঁ। আৰু অসমবাসী ৰাইজে মোক সাদৰে এই অনুষ্ঠানভাগ উপভোগ কৰি উৎসাহ উদ্দীপনা যোগাব বুলি আশা ৰাখিলোঁ। আমাৰ ফালৰ পৰাও অনুৰোধ জনাইছোঁ অসমৰ ৰাইজলৈ, এখেতে যি পৰিৱেশন কৰিলে কিবা যদি ভুল ভ্ৰান্তি হৈছে এখেতক কোটি মাৰ্জনা কৰিব। আৰু আপোনালোকে পুনৰবাৰ অনুৰোধ কৰিছোঁ যে এখেতৰ নিচিনা প্ৰতিভাসম্পন্ন ব্যক্তিক আপোনালোকে ছাপোৰ্ট কৰক আৰু অনাগত দিনত এখেতৰ নিচিনা যিসকল শিল্পী আছে তেখেতসকলক আপোনালোকে ছাপোৰ্ট কৰক আৰু ভিডিঅ'টো যিমান পাৰে লাইক কৰক, কমেণ্ট কৰক, শ্বেয়াৰ কৰক। তেতিয়াহে এনেকুৱা প্ৰতিভাসম্পন্ন ব্যক্তিসকল আচলতে সফল হ'বলৈ সক্ষম হ'ব জনসাধাৰণৰ মাজত। গতিকে এখেতসকলৰ যি ত্যাগ, যি কষ্ট আপোনালোকে সাৰ্থক কৰিব বুলি আমি আমাৰ ফালৰ পৰা অনুৰোধ কৰিছোঁ আপোনালোকৰ আগত। গতিকে অশেষ ধন্যবাদ থাকিলে। নমস্কাৰ, সকলোকে নমস্কাৰ জনাই আজিৰ ভিডিঅ'টি ইমানতে সামৰণি মাৰিছোঁ।